শুনিয়া মনত নাহি সন্তোষ কলিৰ হে কৰে কাউ বাউ বাপ শুনা মহাবীৰ হৰাম পৰিবাৰ বিস্তৰ নজৰেই তু স্নান আৰু কিছু দিও কহে নবাবৰ কৃপান যেবে দুখ দেখা কৰিবায়ু গ্ৰহাস্তি শুনি নিপতিৰ কৃপা উপজি লয়াতি হে দিলো সুবৰ্ণ কটাত বাসা কলি অধৰ্মৰ গোষ্ঠী সমে জানতে যা চলি হে ৰাম হেন শুনি কলি পাছে শৰীৰ সংকোচি নিপতিক নমি আছো লীলা পাছ গুচি এনেদৰে ৰজাই কলিক 4টা স্থান দিলে 3টা স্থান পুৰুষ প্ৰধান আৰু 5টা স্থান স্ত্ৰী প্ৰধান স্ত্ৰী পঞ্চশুনা তেতিয়া কলিয়ে চিন্তা কৰিলে যে ৰজাই যিখিনি কথা কৈ আছে এই কিন্তু এনেহেন যুগত ক'তো মই বিচাৰিয়েই নাপাম কোনো এখন গৃহস্থী নাই য'ত নেকি ভগৱানৰ নাম উচ্চাৰণ নহয় কৃষ্ণৰ নাম গুণ লীলা য'ত নহয় এনেকুৱা এজন ব্যক্তি নাই যিয়ে গুৰু সেৱা নকৰে কৃষ্ণক সেৱা নকৰে কৃষ্ণক ভক্তি নকৰে এনেকুৱা এজন ব্যক্তি নাই যে মদ্যপান কৰি থাকে কোনো গুৰু গোসাঁই নামানে গতিকে মোৰতো পৰিয়ালটো বহুত ডাঙৰ মোৰ ল'ৰাই 4টা গতিকে এই ল'ৰা 4টাকোতো মোৰ কিছু কাম দিব লাগিব ঠাই দিব লাগিব গতিকে ৰজাক মই আৰু কিছু জেগা বিচাৰোঁ ঠাই বিচাৰোঁ এইবুলি ৰজাক ক'লে হে মহাৰাজ মোৰ পৰিয়ালটো বহুত ডাঙৰ আপুনি দেখিছেই মোৰ মন্ত্ৰীও আছে অহংকাৰ ধৰ্ম মোৰ 4টা ল'ৰা কাম ক্ৰোধ লোভ মোহ এই 4টা ল'ৰা গতিকে বাকীবিলাকতো আৰু সংগী বহুতো আছেই গতিকে মোৰ পৰিয়ালটো বহুত ডাঙৰ আৰু আপুনি যিবিলাক ঠাই দিছে তেনেই অলপ ক'ৰবাত হয়তো এতিয়া নাপামে এয়া কলিযুগৰ প্ৰথমৰ কথা এতিয়া কলিযুগ পাৰ হৈ বহু বছৰ গুচিয়ে গ'ল 3200 বছৰ প্ৰায় গুচি গ'ল গতিকেলৈ মই আপুনি আৰু অলপ ঠাই দিয়ক তেতিয়া ৰজাই বহুত চিন্তা কৰিলে যে মই এটা নিষ্কৰ্মা ধাতু এটাত মই ইয়াত স্থান দিম যিটো কোনো কামৰ ধাতু নহয় তেতিয়া ৰজাই ক'লে যে যোৱা তোমাক মই সোণত ঠাই দিম সুবৰ্ণ সোণত ঠাই দিম এতিয়া সোণত ঠাই দিয়াৰ কথা এটা আছে যে গীতাতো এটা কথা আছে যে মই ধাতুৰ ভিতৰত ভগৱানে কৈছে মই সোণ ধাতুৰ ভিতৰত মই শ্ৰেষ্ঠ ধাতু মই সোণ ভগৱন্তৰ যিটো মানে বিভূতি স্বৰূপত গতিকে তাত দি দিলে আচলতে সোণৰ 2টা ধৰণ আছে বিশেষকৈ সোণৰ পৰা যি তৈয়াৰ কৰা হয় তাক এটা ক্ষেত্ৰত কোৱা হয় অলংকাৰ আৰু এটা ক্ষেত্ৰত কোৱা হয় গহনা বস্তু একেটাই কিন্তু তাত যিটো ব্যৱহাৰ তাৰ ওপৰত ভিত্তি কৰি এটাত কলি থাকে আৰু এটাত ভগৱান স্বৰূপ কথাটো এনেকুৱা যে অলং শব্দটোৰ অৰ্থ হৈছে বিপদ অলং ওংকাৰ বিপদত যিয়ে তোমাক উদ্ধাৰ কৰে তাকে কৈছে অলংকাৰ আৰু গহনা গহ যোগ অনা যিয়ে তোমাক
অহংকাৰ আনিব সেইখিনিক গহনা বুলি কয়। অলংকাৰ কেনেকুৱা হয় যে সোণ আছে কিন্তু মই তাক ৰাখি থৈ দিছোঁ, ৰাখি থৈ দি যেতিয়া কিবা কাৰণত মোৰ বিপদ হ'ব আৰু বিপদ হ'লে তেতিয়া মোক ক'তো যেতিয়া মই খুজি মাগি নেপাম পইচা পানী, কিবা এটা ভগৱন্তে কাকো নকৰক, ৰোগে হ'ল, কোনোবা তাত কিবা কাৰণত খুব দৰকাৰী পইচাৰ দৰকাৰ হ'ল, তাৰ ৰোগৰ চিকিৎসাৰ কাৰণে প্ৰয়োজন হ'ল, আন কিবা এটা কাৰণৰ প্ৰয়োজন হ'ল, গতিকে মই সেইখিনি কি কৰিম যে বন্ধক বা মই সেইখিনিৰ বিনিময়ত মই সেই পইচাখিনি পাম। অৰ্থাৎ বিপদত তোমাক সেইটোৱে উদ্ধাৰ কৰিলে আৰু সেইখিনিক কোৱা হ'ব অলংকাৰ। যেনেকুৱা আইমাতৃ সীতাই অলংকাৰহে পিন্ধিছিল, গহনা পিন্ধা নাছিল। তেওঁ যেতিয়া বিপদ হৈছিল তেওঁৰ আঙুঠিটো পেলাই দিছিল, অৰ্থাৎ অলংকাৰটো তেওঁ পেলাই দিছিল আৰু পেলাই দিয়াৰ কাৰণে সেই অলংকাৰটো গৈ কোনে পাইছিল যে সেই অলংকাৰখিনি মানে পিছত গৈ চিনি পাইছিল যে অলংকাৰখিনি জটায়ুৱে পাইছিল আৰু জটায়ুৱে পাইছিল সেইখিনি চিনি পাইছিল যে এইখিনি মোৰে সীতা মাতৃৰে অলংকাৰ। চাওকচোন, গতিকেলৈ এই অলংকাৰ আইমাতৃসকলে সেই অলংকাৰ লগত ৰাখিব লাগে। ক'ৰবাত বিপদত দূৰ দূৰণিলৈ গুচি গ'ল, ফুৰিবলৈ গৈছে, তেতিয়া অলপ হ'লেও সোণ লগত লৈ যাব লাগে, পিন্ধি নহয় খচনাত। আৰু তেতিয়া কি হয়, বিপদত পৰিলে সৰ্বহাৰা সৰ্বস্ব হাৰা হৈ গ'ল কিবা কাৰণত, ডকাইতে পালে, কিবাই পালে, যেনেকুৱা যি নহওক, তাক লুকাই চৰাই ৰাখিলে সময়ত কি হ'ল যে তুমি সেইখিনি কাৰোবাৰ তাত জমা দি হ'লেও তোমাৰ ভাড়াটো লৈ কিবাকে ঘৰ আহি পাব পাৰিবা। কিন্তু মতা মানুহ হ'লে বেলেগ কথা, কিবা এটা কাম কৰি হ'লেও পৰিশ্ৰম কৰি হ'লেও ভাড়াটো উলিয়াব পাৰি। কিন্তু আইমাতৃসকলটো বা তিৰোতাসকলে কেতিয়াও নিজৰ আত্মসন্মানৰ কথা আছে, তেওঁলোকে কেতিয়াও এনেকুৱা কিছুমান কাম কৰিব নোৱাৰে বিপদত পৰিলেও। গতিকেলৈ তেওঁলোকৰ কাৰণে সেইটো অলংকাৰত পৰিণত হ'ব। কিন্তু গহনা আমাৰ বহুতেও দেখা যায় যে কিছু দূৰ বজাৰ কৰিবলৈ গৈছে, যাওঁতে ডাঙৰ সোণৰ চেইন এডাল পিন্ধি থৈ গৈছে। কিছুমান ল'ৰা দেখা যায় ঠাণ্ডাৰ দিনতো ডিঙিত 3 তোলা 4 তোলা সোণৰ ডাল মানে বুকুখন খুলি লৈ তেওঁ বাহিৰত জহাই ফুৰিছে, মোৰ 3-4 তোলা সোণ আছে। আৰু সেইডাল যেতিয়া দেখিব, কোনোবাই ভাবিব যে ইয়াৰ পকেটত পইচা থাকক নাথাকক, ইয়াৰ মটৰ চাইকেল বা কিবা এখনটো গাড়ী লৈ আহিছে, ইয়াৰ পকেটত পইচা থাকক নাথাকক, ডিঙিতটো 2 তোলা 3 তোলা সোণৰ চেইনডাল আছে, গতিকে ইয়াক আন্ধাৰখিনিত খুব মাৰি মই সোণৰ চেইনডাল লৈ যাম। সেইটাততো কোনো প্ৰমাণ নাই, গাড়ীখনত এটা ৰেজিষ্ট্ৰেশ্যন থাকে, নিৰ্দিষ্ট নম্বৰ থাকে, সেইবিলাকত ধৰা পৰিম, মোবাইলটোত ধৰা পৰিম, কিন্তু সোণৰ চেইনডালত একো নাথাকে। গতিকে মই ইয়াক চাওকচোন, তেওঁৰ কোনো অসুবিধা নাছিল, সেইডাল পিন্ধি গ'লেহে তেওঁ যে চিনি পাব সেইটো কোনো প্ৰশ্নই নাই, প্ৰয়োজন নাছিল সেইডাল পিন্ধি যাবলৈ। কিন্তু সেই অঘটনটো ঘটালে একমাত্ৰ সেইডাল পিন্ধি সকলোকে দেখুৱাই যোৱাৰ কাৰণে। তেতিয়া সেইডাল কি হৈছে, গহযোগনা। এইডালৰ কাৰণে তোমাৰ অহংকাৰ আহি তোমাৰ বিপদ হ'ল, আৰু বিপদত হয়তো সময়ত প্ৰাণো যাব পাৰে। গতিকে ৰজা পৰীক্ষিতৰো সেনেকুৱাই হৈছে যে তেওঁ কি কৰিছিল যে চিকাৰ কৰিবলৈ যেতিয়া গৈছিল, তেতিয়া তেওঁ এই জৰাসন্ধৰ মুকুটটো, সোণ থকা মুকুটটো পিন্ধি যাবলৈ প্ৰয়োজন নাছিল। জৰাসন্ধৰ মুকুটটো আছিল থাকিবলৈ দিব লাগিছিল। সেইটো স্বীকাৰ কৰিবলৈ পিন্ধি যোৱাৰ কাৰণে কলিয়ে তাত যাবলৈ সুবিধা পালে। আৰু কলিকটো ইতিমধ্যে আপোনালোকে পাঠত পালেই যে কলিক ৰজাই স্থান দিলে সোণত, আৰু সেই সোণৰ মুকুটটোকে পিন্ধি গৈ তেওঁ স্বীকাৰ কৰিবলৈ গ'ল। আমি নিশ্চয় পিছৰ কাহিনীত পাম আৰু আলোচনা কৰিম। আৰু কলিয়ে এই কথা যেতিয়া গম পালে যে সোণৰ যেতিয়া দিলে, ৰজাৰটো ৰাজ্যত সোণ ভৰি আছে, গতিকে মই যিমান ৰাজ্যত বা ৰজাৰ ৰাজ্যত হওক, আন ৰাজ্যত হওক, য'ত সোণ আছে তাত মই নিবাস কৰিম। কিন্তু
যদি অলংকাৰ হিচাপে ব্যৱহাৰ কৰে মোৰ তাত কোনো কাম নাই। সেই অলংকাৰ স্বৰূপটোৱে ভগৱান কৃষ্ণ, যে মই বিপদত তোমাক উদ্ধাৰ কৰিম। ভগৱন্ত ঈশ্বৰ পুৰুষে সদায় আমাক জীৱক বিপদত লগ দিয়ে, গতিকে বিপদত লগ দিয়াজন সদায় ভগৱান, আৰু সুখত লগ দিয়াজন সদায় জীৱ। গতিকে চাওক, এই কোণত যিজন ভগৱান স্থিত হৈ আছে তোমাক বিপদত পৰা উদ্ধাৰ কৰিব, আৰু যদি তোমাৰ অহংকাৰ স্থিত হৈ আছে তেতিয়া তোমাক বিপদত পেলাব, অৰ্থাৎ কলি যদি স্থিত হৈ আছে তোমাক বিপদত পেলাব। হে ৰাম হেন শুনি কলি পাছে শৰীৰ সংকোচি, নিপতিক নমি আছো লীলা পাছি। জৈত মধ্য স্ত্ৰী শুনা সুবৰ্ণ কপাই, নিপতি দয়া দেখে পাম চতুলৈলা ঠাই। হেন জানি যিজন উত্তম মহামতি, স্ত্ৰী সুবৰ্ণ তনক ৰিবায়া শকতি। হে ৰাম নিগ্ৰহীয়া কলিক ধৰ্ম কৰ কৰি, জোৰাইলন্ত তপ শৌচ দয়াতি নিভৰি। পৃথিৱীকয় আশ্বাসক ৰিলন্ত নিপতি, নকৰিবা ভয় তুমি মাৱ সুমতি। আৰু ৰজাৰ এই কথাখিনি শুনি কলিয়ে নিজকে সংকুচিত কৰিলে, আৰু য'ত য'ত ৰজাই স্থান দিছিলে, মদ্যপান য'ত হয়, স্ত্ৰী পঞ্চসোণা য'ত য'ত আছে, আৰু সুবৰ্ণ আৰু বৈশ্যালয় আৰু যোৱা পাশা য'ত খেলে, এইবিলাক স্থানলৈ কলিয়ে নিজৰ ৰাজ্য বঢ়াই ল'লে। নিজৰ ৰাজ্য যেতিয়া বঢ়াই ল'লে তেতিয়া ৰজায়ো কলিক তাৰ পৰা আঁতৰি যোৱা দেখি পৃথিৱী আৰু ধৰ্মক আশ্বাস দিলে, তোমালোকে এতিয়া আৰু ভয় কৰিব নালাগে, মই কলিক কিছুমান এনেকুৱা স্থানত দিলোঁ য'ত নেকি কোনো ধৰণৰ সাধু সন্ত মহন্ত, যিজন শ্ৰেষ্ঠ নৰ, যিজন প্ৰকৃতাৰ্থত মনুষ্যত্ব যাৰ গাত আছে, তেওঁ এইবিলাক জেগালৈ কেতিয়াও নাযায় আৰু এনেকুৱা ধৰ্ম অন্যায় কাম কেতিয়াও নকৰে। হেমা বসুমতী, তুমিও ভয় নকৰিবা, তোমাৰ বুকুত ধৰ্ম স্থাপন হ'ব, ভগৱন্ত ঈশ্বৰ পুৰুষে তোমাকো ৰক্ষা কৰিব, আৰু এই মহা দুষ্টই মই থকালৈকে তোমালোকক কোনো ধৰণৰ অপকাৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। এইবুলি ধৰ্মৰো যি তিনিখন ঠেং ইতিমধ্যে ভাঙি পেলাইছিলে সেইখিনিও ৰজাই তাক পুনৰ জোৰা লগালে। তপ শৌচ দয়া এইবিলাকো জোৰা লগালে, আৰু সত্য নামৰ ভৰিখনটো আছিলেই, সেইখিনিকো ঠিক ঠাক কৰিলে, কৰি ধৰ্মক তেওঁ গতি দিলে। আৰু তাৰপিছত তেওঁ ক'লে যে তোমালোকে এতিয়া একো ভয় কৰিব নালাগে, তোমালোকে নিজৰ নিজৰ স্থানলৈ নিজৰ নিজৰ অৱস্থিতিলৈ যোৱা। হে ৰাম যাবে থাকো মই মহাদুষ্টৰ অন্তক, নাহি কিছু ভয় বুলি নমিলা ধৰ্মক। পৃথিৱীক নমস্কাৰ কৰিলা নিপতি, চলি গইলা পাছে নিজ মন্দিৰ কপতি। গতিকে তোমালোকৰ আৰু ভয় কৰিব একো নালাগে, মই থকালৈকে মই এই দুষ্টই তোমালোকক কোনো ক্ষয় ক্ষতি অন্যায় অপকাৰ কৰিব নোৱাৰে। এইবুলি তেওঁ
ধৰ্মক প্ৰণাম জনালে, মাতৃ বসুমতী পৃথিৱীকো প্ৰণাম জনালে আৰু নিজ মন্দিৰলৈ ৰজা পৰীক্ষিত গুচি গ'ল।